বেলেগ ধৰণৰ বদনামি কৰিছে মোৰ ঘৰ ভাঙা পিছতো মোৰ লগত বদনামি কৰিছে মই বোলে মিউনিচিপালিটি আহিব নালাগে মই কাম পাব নালাগে মোৰ বাৰ্থ চাৰ্টিফিকেট আপোনালোকে কেলে উলিয়াইছে মোৰ ইয়াত ধৰক আপোনাৰ বাৰ্থ চাৰ্টিফিকেট মোৰ 70% মোৰ 84 ওলোৱা মোৰ মামাই ওলোৱা এতিয়া আমাৰ এটাই কথা হৈছে যিজন আজাদ চৌধুৰীৰ এগেইনষ্টত যোৰহাটত সন্দেহযুক্ত বিভিন্ন নটিফিকেশ্যনৰ লগত জড়িত এজন ব্যক্তি চিধা অসভ্য তাৰ পিছত আজি প্ৰশাসন যন্ত্ৰই অবৈধভাৱে দখল কৰা সম্পত্তি আজি উচ্ছেদ কৰিছে আৰু তেওঁৰ আমি কৈছোঁ যেতিয়ালৈকে শুদ্ধ তথ্যগতভাৱে প্ৰমাণ নহয় সেই পৰ্যন্তলৈকে মিউনিচিপালিটি বৰ্ডত আজাদ চৌধুৰীৰ নামত কোনো ধৰণৰ আবণ্টন কোনো ধৰণৰ সুবিধা প্ৰদান কৰিবলৈ নালাগে বুলি আমি কোৱাৰ পাছতো অনুৰোধ পত্ৰ জনোৱাৰ পাছতো আজি একান্তই দুখৰ বিষয় যে আজি পৌৰসভাৰ NRC অফিসত কিছুমান তথ্য গ্ৰহণ কৰিবলৈ আহোঁতে আমি দেখিলোঁ যে এনেকুৱা এটা অফিচৰ এনেকুৱা এটা কোণত এই আজাদ চৌধুৰী বহি আছে আজি হাতে লুটে আমি এই মিউনিচিপালিটি বৰ্ডৰ অফিচতে এওঁক আমি কৈছোঁ এনেকুৱা এটা অফিচৰ চুকত বহি আছে যিটো অফিচত বহু তথ্য জড়িত হৈ আজি ছমাহ হোৱা নাই ছমাহ নহওঁতে পৌৰসভাই কেনেকৈ সুবিধা প্ৰদান কৰিছে আজি ছমাহ নহওঁতে পৌৰসভাৰ গুৰুত্বপূৰ্ণ অফিচত এনেধৰণৰ সন্দেহযুক্ত এনেধৰণৰ 2 নম্বৰ ব্যক্তি কেনেকৈ সোমাবলৈ পালে আজি আমি পৌৰসভাক এই মুহূৰ্ততে আমি জবাবদিহি কৰিবলৈ যাম আমি বিল আছি থানা অসমক এইটো তথ্য লাগিব আৰু যুক্তি সহকাৰে তাত কোনো লোক টেক নাই অন কেমেৰা যি হ'ব অন কেমেৰা লাগিব আৰু অন কেমেৰাত আজি পৌৰসভাই ক'ব লাগিব সন্দেহযুক্ত কিবা কাম আছিলে 5 মিনিটৰ কাৰণে কাম কৰি মই চিধা ওপৰলৈ বেংক এগৰাকী লগত মই কথা পাতি আছোঁ তাত বহি তেখেতৰ মই কথা পাতি আছোঁ তাৰপৰা আমাৰ গম পাইছোঁ পিছত বিল আছে থানাৰ ল'ৰা মই ইমান ভালকৈ চিনি নাপাওঁ তেওঁলোক 4জন ল'ৰা মোক ওপৰত গৈ আপুনি এইফালে আহকচোন বুলি কৈ এনেকৈ ধৰি টানি আনিলে মোক টানি আনিছে টানি আনি চিৰিৰ পৰা মোৰ মোবাইল আৰু পইচা আছিলে প্ৰায় 22,000 মান টকা মোৰ পইচা মোবাইল একেবাৰে লৈ ল'লে মানে কাঢ়ি ল'লে মোবাইল চোবাইল কাঢ়ি ল'লে প্ৰথমতে এই JDA অফিচটোত বহালে এই অফিচটোত বহাই মোক কিবা সোধ পোছ কৰিলে কিবা চাৰ্টিফিকেটৰ তেতিয়া আপোনালোক চবৰ আছেই চবেই আপোনালোকে ফুটেজ লৈছে তাৰপিছত মোক ইয়ালৈ আনি মই যেতিয়া মোবাইলটোৰ কাৰণে চিঞৰ বাখৰ কৰিলোঁ তেতিয়া মোৰ মোবাইলটো হাতত তেওঁ দি দিছে কোনে দিছে মোবাইলটো কোনোবা এনেকৈ চাপৰকৈ লোৱা এটা তেওঁ দিছে তেওঁৱে পইচাটো কাঢ়িছিলে কিন্তু মোবাইলটোৱে দিলে পইচাটো নাই দিয়া সেই ল'ৰাটো আপুনি কেতিয়াবা দেখিছে নাই মই আগে পিছে দেখিছোঁ TBS দেখিছোঁ তাক বিল আছে থানা লোৱা প্ৰট'কলৰ কথা যেতিয়া আহে ভংগৰ কথাটো যেতিয়া আহে এজন ৰাজহুৱাভাৱে তেওঁক বহিৰাগত বুলি কোৱাৰ পাছত আইনী মেৰপাকত থকাৰ পাছত এটা চৰকাৰী কাৰ্যালয়ত এটা গুৰুত্বপূৰ্ণ ৰুমত বহি গুৰুত্বপূৰ্ণ কাগজ লুটিয়াই থকা আজাদ চৌধুৰীক আচলতে প্ৰট'কলৰ কথা সুধিলে বেছি ভাল হয় আমি মানৱীয়তাৰ স্বাৰ্থত বীৰলাচিত তেহেনা অসমে যেতিয়া পৌৰসভালৈ আমি আহিছিলোঁ আমাৰ সচিব আৰু মই সংগ্ৰামী সতীৰ্থৰ সৈতে তেতিয়া আমি দেখিলোঁ যে আজাদ চৌধুৰী নামৰ যিজন ব্যক্তি আমি ইতিমধ্যে পৌৰসভাক আমি নিজববীয়া এক্সিকিউটিভৰ আলোচনা মৰ্মে এখন কাগজ দি থৈছোঁ ৰাইজৰ স্বাৰ্থত দি থৈছোঁ যে যেতিয়ালৈকে আইনে দোষী সাব্যস্তৰ কাৰণে আমি কাগজ দি থোৱাৰ পিছত আইনে যেতিয়ালৈকে তেওঁক ন্যায় প্ৰদান নকৰে সেই মুহূৰ্তলৈকে যোৰহাটৰ শান্তি সমৃদ্ধি ৰক্ষাৰ ক্ষেত্ৰত আজাদ চৌধুৰীক অন্ততঃ পৌৰসভাৰ পৰা কিছুমান কামৰ ক্ষেত্ৰত বিৰত ৰাখিব কিন্তু তেওঁলোকে প্ৰতিশ্ৰুতি দিয়াৰ পাছত আজিতো আপোনালোকক এক্সিকিউটিভ অফিচাৰো কৈছে যে হয় আজাদ চৌধুৰীয়ে প্ৰট'কল ভংগ কৰি আমাৰ অফিচত সোমাই যায় তেওঁ আহি সোমালে অন্ততঃ সুধি সোমাব লাগে আজি এক্সিকিউটিভ অফিচাৰগৰাকীয়ে যেনেধৰণৰ দায়িত্বশীলতাৰে কাম কৰি আছে আজি বীৰলাচিত তেহেনা অসমে প্ৰতিটো সময়ত আমি চেলুট দিয়াৰ প্ৰয়োজন আছে আৰু যোৰহাটৰ পৌৰসভাৰ ক্ষেত্ৰত দায়িত্বশীল এজন অফিচাৰ হিচাপে যোৰহাটবাসী ৰাইজে অন্ততঃ তেওঁক সন্মান কৰি আজি তাৰিখত যোৰহাটখন সুন্দৰকৈ চলাই আছে মূল কথা হ'ল কি আজাদ চৌধুৰী যেনেধৰণৰ দম্ভ মাৰি আজিৰ তাৰিখত পৌৰসভাত মোক কি কৰিব মই টেণ্ডাৰ পাইছোঁ মই কণ্টেক্ট পাইছোঁ মোৰ অফিচাৰ চব পকেটত আছে এই বিষয়বিলাকে আচলতে কি সূচায় আমি সুধিলোঁ
যে অফিচত আমি খুজিছোঁ যে আজাদ চৌধুৰী নামৰ ব্যক্তিজন ইয়াত অফিচত কিয় আহিছে? গুৰুত্বপূৰ্ণ অফিচত গুৰুত্বপূৰ্ণ কাগজেই থাকিব। এই গুৰুত্বপূৰ্ণ কাগজ যেতিয়া আমি নিজ চকুৰে হাতে লুটিয়াই থকা দেখিলোঁ, তেতিয়া আমি সচেতন এজন যুৱক হিচাপে, এজন অৰ্গেনাইজেশ্যনৰ সৈনিক এজন হিচাপে আমাৰ সোধাৰ আমাৰ স্বাধীনতা আছে, কিন্তু আমি প্ৰট'কল ভংগ কৰা নাই। গতিকে এই বিষয়টোৰ ক্ষেত্ৰত আজি পুনৰ পৌৰসভাৰ লগত আমি বহিছোঁ। তেওঁ উভণ্ডালি মাৰি বিভিন্ন ধৰণৰ হুলস্থুলীয়া পৰিৱেশ এটা সৃষ্টি কৰিছে আজাদ চৌধুৰীয়ে। যদি আমি সুস্থ জাতীয়তাবাদক আমাক যদি প্ৰট'কল ভংগ কৰি মানে উগ্ৰ জাতীয়তাবাদৰ কথা যদি আমাক সোঁৱৰাই দিবলৈ হয়, সেই কথাৰ পৰা আপোনালোককো অন্ততঃ বিৰত থাকিবৰ কাৰণে আমাৰ এটা মানৱীয় অনুৰোধ। আৰু ইতিমধ্যে পৌৰসভায়ো কৈছে যে হয় যে আজাদ চৌধুৰীক দিব নালাগিছিল। পৌৰসভাই কৈছে হয় আজাদ চৌধুৰীৰ ক্ষেত্ৰত আপোনালোকে এনেধৰণৰ অনুৰোধ পত্ৰ দিছে। হয় পৌৰসভায়ো কৈছে যে হয় বীৰ লাচিত দেহানা অসমে দিয়া অনুৰোধ পত্ৰত আমি সহমত পোষণ কৰি কিছুমান আমি দায়িত্ব পালন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।